বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলোটি কুশলে আছে। আজি এটি নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আহক কাহিনীটি উপভোগ কৰোঁ। চতুৰ্থ শ্ৰেণীলৈ পঢ়াৰ পিছত আৰু পঢ়াৰ কোনো সুযোগেই পোৱা নাছিল তাই। গৰু ম'হ ৰক্ষা কৰি দিনটো কটাবলগীয়া হৈছিল। 12 বছৰ বয়সত বিয়া হৈছিল 32 বছৰ এজন ব্যক্তিৰ সৈতে। 20 বছৰ বয়সত হ'ল 3 সন্তানৰ মাক। এই সময়খিনিতে ঘটিল জীৱনৰ সকলোতকৈ বেদনাদায়ক এটা দুৰ্ঘটনা। যৌতুক দিব নোৱাৰি তাইক পতিৰ ঘৰৰ পৰা উলিয়াই দিয়ে। চৰিত্ৰ বেয়া বুলি বদনামৰ ভাগি হ'ল তাই। নিৰ্মম প্ৰহাৰৰ আঘাত সহ্য কৰিব নোৱাৰি তাই আত্মহত্যা কৰিব বিচাৰিছিল। ইপিনে মহা হাৰামী পতিয়ে ভাবিলে তাই বোধহয় মৰিয়ে গৈছে। গোহালি ঘৰত যেতিয়া তাইক টানি চোঁচৰাই অনা হৈছিল তেতিয়া তাই আছিল গৰ্ভৱতী। সেই গোহালিতে তাই এজনী ছোৱালী সন্তান জন্ম দিয়ে। নিজৰ শিৰাটো নিজেই কাটে তাই। পতিৰ ঘৰৰ পৰা উলিয়াই দিয়া হ'ল তাইক। দেউতাৰ ঘৰতো তাইৰ আশ্ৰয় নহ'ল। সমাজতো জেগা নহ'ল। আশ্ৰয় ল'লেগৈ এখন শ্মশানত। খাদ্য সংগ্ৰহ শ্মশানতেই। মৃতদেহৰ পোৰাৰ পিছত কিছু পৰিমাণে খাদ্যবস্তু ছটিয়াই দিয়া হৈছিল। সেইবোৰ খায়েই ভোক নিবাৰণ কৰিছিল তাই। সমাজত ওলাব খুজিলে শ্মশানৰ ভূত বুলি কৈ মানুহে মাক আৰু জীয়েকক খেদাই দিছিল। জীৱনৰ পৰা মুক্তি পাবলৈ ছুইচাইড কৰাৰ বাবে ৰেললাইনত শুই পৰিলে। ট্ৰেইন নাহিল। তাই জনা নাছিল যে সেইদিনা ৰেলৰ ধৰ্মঘট আছিল। শ্মশানলৈ উভতি আহিল তাই। মাকে যে জীয়েকক লৈ মৰিব গৈছিল জীয়েকে একো বুজি পোৱা নাই। পিছত তাই বুজি পালে। তাই পলাব বিচাৰে। পিছৰ সপ্তাহত আকৌ জীয়েকক আঁচলত বান্ধি শুই থাকিল ৰেললাইনৰ ওপৰত। এনে সময়ত তাই শুনিলে খুবেই চিঞৰি চিঞৰি কোনোবাই কান্দি আছে। কিবা ভাবি মূৰটো দাঙি চালে যে গছৰ তলত এটি শিশুৱে কান্দি আছে। তাই দেখিলে গছৰ এটা ডাল কোনোমতে ভাঙি পৰো পৰো অৱস্থাত গছৰ লগত লাগি আছে। সেই ভগা ডালটোত আকৌ পাতো আছে। ফুলো ফুলিছে। সেই ভঙা ডালৰ ছায়াত বহি ল'ৰা এটাই চুপি চুপি কান্দি আছে। তাই ভাবিলে ভাগি গৈ গৈ জীয়াই থকা গছডালত যদি পাত গজিব পাৰে, ফুল ফুলিব পাৰে, সেই ভগা গছৰ ডালটোৱে যদি আকৌ ছায়াও দিব পাৰে, তেন্তে তাইৰ এই জীৱনটো কি অৰ্থহীন নেকি? এইবোৰে কিবা বিশেষ অৰ্থ বুজাইছে নেকি? এখন হাতেৰে ল'ৰাটোক আৰু আনখন হাতেৰে ছোৱালীজনীক লৈ তাই ৰেল ষ্টেচনলৈ গ'ল। তাৰে যাত্ৰীসকলৰ পৰা কিবা খুজি আনি সিহঁতক খাবলৈ দিলে। কোনো কামেই তাই বিচাৰি নাপালে। ষ্টেচনত গান গাই গাই ভিখ মাগিবলৈ আৰম্ভ কৰিলে। যিমানখিনি উপাৰ্জন হৈছিল সেইবোৰ দিয়েই কিবা কিনি খাই ৰাতিটো কটাবলগীয়া হৈছিল। শিশু দুটাক তাই লগত লৈয়ে খায়। ৰেল ষ্টেচনত শুই থকা অন্যান্য শিশুসকলক লৈ আনিও খুৱায়। সিহঁতক টোপনি যোৱায়, গা ধুৱাই দিয়ে। পিতৃ-মাতৃহীন অনাই বনাই ঘূৰি ফুৰা শিশুসকলেও যেন তাইৰ মাজত সিহঁতৰ মাকক বিচাৰি পায়। মাতৃত্বৰ স্নেহত তাইক যেন আৰু মানৱপ্ৰিয় কৰি তোলে। ইয়াৰ মাজতেই ঘটিল আন এক ঘটনা। ষ্টেচনত পৰি থকা এটা চুইটকেছ পাই ষ্টেচন মাষ্টৰৰ অফিচত জমা কৰি আহে তাই। সেইটো যিজন মানুহৰ হেৰাইছিল সেই মানুহজন আহি ৰেল ষ্টেচন মাষ্টৰৰ পৰা চুইটকেছটো লৈ যায়। মানুহজন বৰ ভাল মানুহ আছিল। কেইসপ্তাহমানৰ পিছত মানুহজনে তাইক লগ কৰিবলৈ আহি উপহাৰ দিব বিচাৰে। তাই ক'লে, মোক একো উপহাৰৰ প্ৰয়োজন নাই। কেৱল মোৰ এই শিশুকেইটা থকাৰ বাবে এখন ঘৰ যদি বনাই দিলেহেঁতেন। আৰম্ভ হ'ল তাইৰ জীৱনৰ আন এটা অধ্যায়। অনাথ শিশুসকলক লৈ থকাৰ এখন ঘৰ পালে। সিহঁতক স্কুলত ভৰ্তি কৰি দিলে। শিশুসকলৰ প্ৰতি তাইৰ এনে ভালপোৱা চাই অন্যান্য মানুহবোৰেও আগবাঢ়ি আহিল। ঘৰখন ডাঙৰ হ'ল। যিসকলৰ পৃথিৱীত নাই বুলি কোনেও নাই, সেই শিশুবোৰেও তাইৰ তাতে আশ্ৰয় পালে। অনাথ শিশুসকলে সিহঁতৰ নতুন এজনী মাক বিচাৰি পালে। ইয়াৰ পিছত বহুত দিন পাৰ হ'ল। প্ৰায় 1000ৰো অধিক অনাথ শিশুৰ ঠিকনা হ'ল তাইৰ কাষত। এদিনাখন তাই দেখিলে এজন বয়সীয়াল লেতেৰা পোছাক পিন্ধা মানুহ এজনে তাইৰ ওচৰলৈ আহি আশ্ৰয় বিচাৰিছে। ভাত ৰুটি যিয়েই নাথাকক কিয় তাক দিবলৈ কৈ আছে। তাই বুঢ়া মানুহজনক আশ্ৰয় দিলে, গা ধুৱাই দিলে, গাৰ কাপোৰবোৰ সলাই দিলে। খাবলৈ দিয়াৰ বাহিৰেও ডাক্তৰ আহি তেওঁৰ শৰীৰৰ পৰীক্ষা কৰি ঔষধ খুৱাই গ'ল। বুঢ়া মানুহজনে তাইক চিনি পোৱা নাছিল। কিন্তু তাই চিনি পাই ক'লে,
এদিনাখন আপুনি এজনী গৰ্ভৱতী মহিলাক মাৰি গোহালি ঘৰত পেলাই দিছিল নহয়। কিন্তু বিধাতাৰ কি নিয়ম চাওক, আজি আপুনি সেই মহিলাগৰাকীৰ ওচৰতে আশ্ৰয় বিচাৰি আহিছে। শ্মশানত মৃতদেহৰ অপেক্ষাত থাকি দুমুঠি খাদ্যৰ বাবে যাৰ জীৱন পাৰ হৈছে, তেওঁ জানে ভোক বোলা বস্তুটো কি। তেওঁ জানে মাথাৰ ওপৰত অলপ আশ্ৰয় প্ৰাপ্তিৰ সুখ কি। গতিকে আপুনি সকলোখিনি আমাৰ ইয়াত পাব, কোনো ধৰণৰে অসুবিধা ইয়াত নাপায় আপুনি। কিন্তু আপুনি এতিয়া মোৰ পতি হিচাপে ইয়াত থাকিব নোৱাৰিব, থাকিব লাগিব মোৰ সন্তান হিচাপে। বন্ধুসকল, কাহিনীটো কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আকৌ লগ পাম অহাকালি আন এটি নতুন কাহিনীৰ সৈতে। ধন্যবাদ। জয় অসম।